নমস্কাৰ সকলোকে নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি একদম ডাইনিঙত বহি লৈছো। বহিলৈ ভাবিলো অকমান কথা পাতো। প্ৰথমতে মই মোৰ আহিবলগীয়া ক্লাছৰ আপডেটটো দিলো। অহা দেওবাৰে মই থাকিম নগাঁৱত ক্লাছ আৰু সেশন দুইটাই দিম। যদি আপোনালোকে কোনোবাই মোৰ পৰা ক্লাছ ল'ব বিচাৰে বা বাৰ্ছ ল'ব বিচাৰে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু মই চাগে হোটেল ৰিচিৰেজত থাকিম। গতিকে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব আৰু আগতীয়াকৈ যোগাযোগ কৰিব। আৰু মোৰ ফোন নম্বৰটো মই কৈ দিছোঁ 8486392528 এইটো মোৰ নম্বৰ। আৰু এইখিনিতে বহুতৰে প্ৰশ্ন এতিয়াও আছে যে এক্সেছ বাৰ্ছে সঁচাকৈ কাম দিয়ে নে নিদিয়ে। মই এটা উদাহৰণ দিওঁ। আজি যোৱা মাহৰ পৰা নৱেম্বৰৰ 10 তাৰিখৰ পৰা মই এজন ল'ৰাক বাৰ্ছ দি আছোঁ। ৰেগুলাৰ হিচাপত লৈ আছে। তেওঁলোকে প্ৰথমতে মাকে মোক মাতিছিলে আৰু যে বাৰ্ছ এটা দিব লাগে বুলি তেখেতৰ ল'ৰাক। মই ক'লোঁ যে ঠিক আছে হ'ব, কিন্তু মই ভবা নাছিলোঁ, কাৰণ মানুহেতো এটা বাৰ্ছেই ল'ব বিচাৰে, মানে কণ্টিনিউ কৰি থাকিব নিবিচাৰে। আৰু মোৰ মাতটো অকণমান ভাঙি আছে, একদম বহুত দিন হ'ল কাহ হোৱা, কিন্তু এতিয়ালৈকে মই ভালেই পোৱা নাই। মাতটো অকণ বেলেগ শুনিব চাগে। মই তেওঁলোকৰ ঘৰলৈ মই প্ৰথম দিনাখন বাৰ্ছ দিব গ'লোঁ। মাকে মোক একদম বৰ মানে আকুলতাৰে কৈছিল আৰু যে তোমাৰ নিজৰ ভাইটি বুলি ভাবি পেলাই তুমি দিয়াচোন কৰাচোন। তাৰপিছত মই ক'লোঁ ঠিক আছে হ'ব। তাৰপিছত তেতিয়া প্ৰথমতে মই 2 দিন দিওঁতে তেওঁলোকে বহুত বেছি আণ্ডাৰষ্টেণ্ডিং। মাকে মানে কৈছিলে দেউতাক নাই, তাক বহুত জেগা লৈ গৈছে, বিভিন্ন ঠাইত তাক নিছে, বেংগলোৰ নিছে, মুম্বাই নিছে, সকলোতে তাক দেখুৱাইছেগৈ। তাৰ প্ৰব্লেমটো হ'ল সি মানে অকণমান মানসিকভাৱে সি মানে কি বুলি ক'ম, এতিয়া একজেক্ট ৱৰ্ডটো মোৰ মুখৰ পৰা এতিয়া ওলোৱা নাই। মানসিকভাৱে সি হতাশগ্ৰস্ত হৈ আছে। তাৰ মাকৰ মতেদি তাৰ মতেদি সি কয় যে তাৰ মনটো বেলেগে ড্ৰাইভ কৰি আছে, তাৰ মনটো কেতিয়াবা ভাল নালাগে। মাকে ক'লে যে তুমি তাক দিয়াচোন। প্ৰথমতে 4 দিনটো মই ৰেগুলাৰ দিছিলোঁ তেওঁলোকক। তাৰপিছত মোক মাকে ক'লে যে দীপশিখা নহয়, তুমি এটা কাম কৰা, তাক বাৰ্ছটো তুমি এমাহটো কণ্টিনিউ কৰাচোন, কি হয় চাওক য'ত মানুহে পইচাৰ কথাত চিন্তা কৰে এটা বাৰ্ছৰ কাৰণে, য'ত মানুহে মোক সোধে যে ভাল হ'বনে নহয়, তাত যেতিয়া মাহেকীয়া হিচাপত লৈছে তেতিয়াহ'লে চাগে নিশ্চয় তেওঁলোকে কিবা এটাতো ৰিজাল্ট পাইছে। গতিকে মই এটাই ক'ম যে আপোনালোকে লওক, কোনো এনেকুৱা ডাউট নাৰাখিব যে মই ভাল হ'ম নে নহ'ম। তাৰ কথাটো মই কওঁ, সি প্ৰথমতে একো মোৰ লগত প্ৰথমতে এডজাষ্ট কৰিবলৈ অকণমান দিগদাৰ পাইছিলে। তাৰপিছতে সি মোৰ লগত একদম ধুনীয়াকৈ কথা পাতি থাকে। মই বাৰ্ছ দিলে সচৰাচৰ মই কথা নাপাতোঁ, কিন্তু সি কথা পাতিয়ে মোৰ লগ পৰা বাৰ্ছটো আৰম্ভ কৰে আৰু কথা পাতি শেষ কৰে। বিভিন্ন কথা, খোৱাৰ পৰা আদি কৰি বিভিন্ন কথা, তাৰ বিভিন্ন প্লেনিঙৰ কথা। সৰুও নহয়, সি 33 years হৈছে তাৰ। তাৰপিছতে সি এতিয়া মাকে কয় যে সি বহুত ভাল হৈছে, বহুত চেঞ্জ আহিছে। তাৰ ৰুটিনখনেই বেলেগ আছিলে, সেইখনতো সলনি হৈ আহিছে। মাকে চাকৰিলৈ দিনটোলৈ ওলাই গুচি যায়, গতিকে সেই দিনটো শুৱে, সন্ধিয়া সময়ত উঠি পেলাই তাৰ ব্ৰেকফাষ্ট হয়হে। আৰু তাৰ কাৰণে ৰাতি ভাত খাওঁতে মাকহঁতৰো 1-2 বাজে। তেনেকৈ সিহঁতৰ লাইফষ্টাইলটো। সি মোক কয় এতিয়া আগতে তাৰ সেই মনটো কিবা এটা বেয়া লগাটো যে সেইটো একদম ফ্ৰিকুৱেণ্টলি আছিলে। 2 দিনৰ মূৰে তাৰ হয়, আৰু যোনদিনাখন হয় সি সন্ধিয়াৰ পৰা বিৰাট অশান্তি কৰে আৰু খাবলৈ মন নকৰে, একো শুবলৈ মন নকৰে, দেৰিলৈকে চব তাৰ লগতে ব্যস্ত হৈ থাকিব লাগে, সি সকলোকে ব্যস্ত কৰি ৰাখে। কিন্তু এতিয়া তাৰ সেই বস্তুটো কমি আহিছে। আজি ধৰক মই নৱেম্বৰ 10 তাৰিখৰ পৰাই দিছোঁ, এতিয়া মোটামুটি এমাহ হ'বহিয়ে। কিন্তু এই এমাহত তাৰ এনেকুৱা হৈছে, মই 2 দিনেই হৈছে, তাৰ মাজতে মোৰ গেপ পৰিছে, যিহেতু মই আপাৰ আছাম গৈছিলোঁ। সেইখিনি সময়ত তাৰ গেপ পৰিছিলে 3-4 দিনমান। সেইখিনি সময়তো তেওঁলোকে একো অসুবিধা পোৱা নাই, কিন্তু 2 দিন হৈছে। এদিনটো আৰু 2 দিনৰো পাৰ্থক্য আছে। প্ৰথম এদিনততো এনেকুৱা হৈছিলে, সি দীপশিখা বা হ'ব দিয়ক নালাগে দিয়ক, হৈ যাব আৰু আজি দিব নালাগে, বিৰাট অশান্তিত লৈ আছিলে। তাৰপিছত
নেক্সট যিদিনাখন তাৰ আকৌ সেনেকুৱা হৈছিলে সেইদিনাখন কিন্তু সি একো আপত্তি নকৰাকৈ সি লৈ আছিলে গতিকে মানে মই নিজেতো চেঞ্জ দেখিছোঁৱেই কিন্তু তাৰ ঘৰৰ মানুহেও মোক কয় যে তাৰ চেঞ্জ আহিছে মোৰ সেইটোত ভাল লাগে গতিকে তেনেকুৱা এটা ল'ৰা যিটো ল'ৰাই 2016 চনৰ পৰাই এইটো মানে সি মানে অসুবিধা পাই আছিলে কোনো কাম তাৰ এতিয়ালৈকে সি কৰিবলৈ মন নকৰে সেই ল'ৰাটোৱে যেতিয়া এতিয়া ভাল পাইছে তাৰ খোৱা চোৱাবিলাকৰ হেবিট চেঞ্জ হৈছে তাৰ মনটো ভাল লাগি থকা হৈছে সেইখিনিলৈকে যেতিয়া চেঞ্জ আহিছে গতিকে নিশ্চয় এক্সেছে তাক কাম দিছে গতিকে আপোনালোকে কোনো ডাউট নাৰাখি পেলাই আপোনালোকে এক্সেছ লওক এক্সেছ শিকক আৰু নিজৰ ঘৰখনক আপোনালোকে সুৰক্ষিত কৰিব পাৰে বুলি মই ভাবোঁ এতিয়া নিজৰে ইমান গা বেয়া হৈছে প্ৰায় এমাহে মই জ্বৰত ভুগি মানে কাহ হৈ আছে প্ৰথম কেইদিনমানতো জ্বৰো আছিলে কিন্তু মই এইটো ফিল কৰিছোঁ যে মই সেই যে গা যে বেয়া হ'লে যে যিটো হৈ যায় আমাৰ ভাগৰুৱা লাগে বা একো কাম চাম কৰিবলৈ যিটো মন নেযায় তেনেকুৱা হৈ যোৱাগৈ নাই কৰি আছোঁ এজ ইউজুৱেল লাইফত যিটো আমাৰ ডেইলি লাইফত আমি কৰি থাকোঁ ঠিক তেনেকৈ কামখিনি কৰি আছোঁ গতিকে মই ক'ব বিচাৰোঁ যে আপোনালোকে যদি আপোনালোকৰ কিবা ডাউট আছে ডাউটটো নাৰাখিব আপোনালোকে এক্সেছ বাৰ্ছ লওক এক্সেছ বাৰ্ছ শিকক আৰু ঘৰখনত এজনেই মই সদায় কওঁ এটা কথা যে ঘৰখনত এজন হ'লেও এক্সেছ বাৰ্ছ শিকক আৰু নিজৰ লাইফটো নিজে বিচৰা ধৰণে সঁচাকৈ সলনি কৰি ল'ব পাৰি মই মানে এইটো কথাত মোৰ একদমেই এনেকুৱা নহয় যে মই আপোনালোকক মিছা কৈছোঁ বা এনেকুৱা কিবা এটা নহয় যদি তেনেকুৱাই হ'লহেঁতেন কোনোবা এজনে যেনিবা এটা লিখিলে দেই আমাৰ ভিডিঅ'বিলাকত কমেণ্টত কোনোবাই দিয়ে যে মই ৰিজাল্ট পোৱা নাই বা মই আমুক এনেকুৱা হৈছে গতিকে এটা কথা কওকচোন যদি তেনেকুৱা হ'লহেঁতেন তেতিয়াহ'লে গোটেই এক্সেছ বাৰ্ছ লোৱা মানুহে কোনেও ৰিজাল্ট মানে নোপোৱাকৈতো থকা নাই কোনেওতো ৰিজাল্ট নোপোৱাকৈ যদি 100 জনৰ 70 জনে পাইছোঁ বুলি লিখিছে ক'ৰবাত যদি 30 জনে নাই পোৱা বুলি লিখিছে কোনটোক আপুনি বিশ্বাস কৰিব 70 জনক সেই বাকী 30 জনৰ চাগে এটা বাৰ্ছ লৈ পেলাই তেওঁলোকে অধৈৰ্য তেওঁলোকক চাগে প্ৰয়োজন আছিলে আৰু বাৰ্ছৰ কিন্তু তেওঁলোকে চাগে সেইটো বাৰ্ছটো তেতিয়া তেওঁলোকে মানে বহুত সময় মানুহৰ এনেকুৱা হয় পইচাটো বেছি বুলি ভাবি পেলাই নলয় কিন্তু কিছুমান বস্তুত মানে পইচা পাতিয়ে নহয় আপোনালোকে ল'ব পাৰে লওক যদি ডক্টৰৰ ওচৰত গৈ পেলাই যদি মাহ আমি এটা কোৰ্চ কৰি পেলাই আমি ধৈৰ্য ধৰিব পাৰোঁ যে ভাল ৰিজাল্ট আহিব তেতিয়াহ'লে এক্সেছ বাৰ্ছত আমি কিয় নোৱাৰোঁ আৰু এইটোতো এনেকুৱা নহয় ন এইটো একদম মনৰ পৰা আমাক সুস্থিৰ কৰি অনা এটা প্ৰচেছ যিটোৰ পৰা আপুনি মনটো খুব ভাল লগা হৈ যায় যিটোৰ পৰা আমাৰ টেনশ্যন ভৰা মনটো নাইকিয়া হৈ যায় যিটোৰ পৰা আমাৰ মানে মই যিটো ফিল কৰি আছোঁ আগতে যিটো টেনশ্যন থাকে এনি টাইম মূৰত যেনেকৈ এটা টেনশ্যন লৈ পেলাই জীয়াই থাকিছিলোঁ এতিয়া সেই টেনশ্যন নাইকিয়া হৈ গ'ল গতিকে আপোনালোকক মই কওঁ যে আপোনালোকে ডাউট নাৰাখি পেলাই আপোনালোকে এক্সেছ বাৰ্ছ লওক এক্সেছ বাৰ্ছৰ ছেশ্যন লওক এক্সেছ বাৰ্ছ শিকক নিশ্চয় আপোনালোকে ভাল পাব আৰু এটা কথা কওঁ মানে এক্সেছ বাৰ্ছৰ কাৰণে আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব বৰ্তমান সময়ত মোৰ অহা দেওবাৰলৈ নগাঁৱত ক্লাছ আছে তাৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব পাৰিব মোৰ ফোন নাম্বাৰটো হৈছে 8486392528 এইটো নাম্বাৰত আপোনালোকে ফোন কৰিব আৰু হোৱাটছআপো কৰিব পাৰিব আপোনালোকৰ নিজৰ বুকিং নিজৰ জেগাটোৰ বুক কৰিবৰ কাৰণে আৰু 2 নম্বৰতে আৰু এটা কথা আপোনালোকক কওঁ যে মই উজনি অসমৰ ফালে আকৌ যাম এইটো মাহৰ শেষৰ ফাললৈ গতিকে আপোনালোকে যদি কোনোবাই মানে ডিব্ৰুগড় ধেমাজি তাৰপিছতে আপোনাৰ যোৰহাট শিৱসাগৰ এইকেইখন ডিষ্ট্ৰিক্টৰ ভিতৰত আপোনালোকে যদি কোনোবাই মোৰ পৰা এক্সেছ বাৰ্ছ ক্লাছ আৰু ছেশ্যন ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব মই ডেটকেইটা দি দিম মই এইটো চেনেলটোৱে আপোনালোকক ডেটসমূহ দি দিম গতিকে আপোনালোকে বৰ্তমান সময়ত আপোনালোকে মোক যোগাযোগ কৰি থাকিব পাৰিব এইটো নাম্বাৰতে উজনি অসমৰ কাৰণেও গতিকে এতিয়ালৈ আহিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা কিবা অকণমান হ'লেও
কৰিও নিজৰ মানে মনটো সলনি আনিব পাৰিব আৰু আপোনালোকে মোক যোগাযোগ কৰিব নাপাহৰিব লগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব কাৰণ এই চেনেলটোতে মই বিভিন্ন ধৰণৰ এক্সেছ বাৰ্ছৰ বিষয়ে হওক বা বিভিন্ন কথা ছাকচেছ ষ্টৰিজ এইবোৰ দি থাকিম গতিকে আপোনালোকে মোক যোগাযোগ কৰিবলৈ নাপাহৰিব ধন্যবাদ